আমাৰ ভাইটিৰ ভিউজ 1 মিলিয়ন প্লাছ আহে ভিউজ এই সৰু বয়সতে। তেখেতৰ ইউটিউব চেনেলটো ভাইটিয়ে কৈ দিব বাৰু। আপোনালোকে এবাৰ ভাইটিৰ যি ইউটিউব চেনেলটো এবাৰ চেক কৰিব। ভাইটিৰ যি কথা কোৱা স্কিল, যেনেকুৱা ধৰণে কথা কয়, সঁচাকৈয়ে মানে আমি অভিভূত হৈ পৰোঁ। এই কণমানিৰ বয়সতে 1 মিলিয়ন ভিউজ প্লাছ হোৱাটো কিন্তু কোনো সৰু কথা নহয়। আমি বহুত ডাঙৰ ইউটিউবাৰ দেখোঁ, কিন্তু তেওঁলোকৰ ভিউজ ইমান ওপৰলৈ নাযায়, কিন্তু এই কণমানিৰ ভাইটিৰ ভিউজ 1 মিলিয়ন প্লাছ গৈছে। ভাইটি হৈছে আমাৰ আদৰ্শ খেতিয়ক শ্ৰদ্ধাৰ ধনীৰাম চেতিয়াৰ কনিষ্ঠ পুত্ৰ। মই ভাইটিক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অলপ মৰম যাচিবৰ বাবে আমাৰ বিদ্যালয়ৰ ছাত্ৰক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত ভাইটিয়ে মোক কৈছে যে মই দুটা কথা ক'বলৈ বিচাৰোঁ বুলি, গতিকে মই ভাইটিক চমুকৈ দুআষাৰ কথা ক'বৰ বাবে মাইক্ৰফোনটো অৰ্পণ কৰিছোঁ। সকলোলৈকে বহুত বহুত ধন্যবাদ। মই আজি এই অনুষ্ঠানটোত উপস্থিত থকা মোৰ দাদা বাইদেউ, সহপাঠী, ছাৰ বাইদেউ সকলোকে দুষাৰমান কথা ক'বলৈ বিচাৰিছোঁ। আজি এই অনুষ্ঠানটোত উপস্থিত থকা সহপাঠী সকলোকে এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ বিভিন্ন সময়ত জন্মদিন পালন কৰা হয়। সেই জন্মদিনসমূহত অতি জৰুৰীকালীনভাৱে সেই জন্মদিনসমূহত 500,000 টকীয়া কেক কটাৰ লগতে বিভিন্ন উপহাৰ দিয়া হয়। সেই কেকটো বা উপহাৰটো নিৰ্দিষ্ট এটা সময় বা দিনৰ বাবে থাকে। তাৰ সমান্তৰালভাৱে যদি আমি একোটাকৈ গছৰ পুলিও ৰোপণ কৰোঁ, ইমান এটা ভাল স্মৃতি শ্বেয়াৰ কৰিব পাৰোঁ। মই এইখিনিকে ক'ব বিচাৰোঁ। বৰদৌচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ বহুত বহুত ধন্যবাদ জনালোঁ। মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধনীৰাম চেতিয়া বুলি আছে। ভাইটিলৈ আৰু এজনী হাত চাপৰি মই আপোনালোকৰ পৰা বিচাৰিছোঁ। আচলতে এই কম বয়সতে ইমান সুন্দৰ এটা কথা, ইমান সুন্দৰ এটা উপদেশ দিছে, আচলতে অভিভূত হ'বলগীয়া। কেনেকুৱা আমি ভাইটিক আমি অভিভূত হ'ব লাগিব, লগতে আমি সেই পিতৃ মাতৃ, সেই শিক্ষাগুৰু, সেই পৰিৱেশটো কেনেকুৱা এটা পৰিৱেশত এই ভাইটিজন ডাঙৰ হ'ব লাগিব, যাৰ বাবে তেখেতে আজি ইমান ডাঙৰ এটা উপদেশ দিবলৈ সক্ষম হৈছে। মই এই ভাইটিৰ পিতৃ মাতৃক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে এই ভাইটিজনক এই পৰিৱেশটো সৃষ্টি কৰি দিছে, তেওঁলোকক এই স্থানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাইটিলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি ভাইটিক মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।